নমস্কাৰ এইখনেই হৈছে মাজুলী লখিমপুৰ সংযোগী দলঙৰ প্ৰথমখন পকী দলং লোহিত নদীখনৰ ওপৰত নিৰ্মাণ হৈ থকা প্ৰথমখন পকী দলং যেহেতু মাজুলী লখিমপুৰ সংযোগী দলংখন দুখন পকী দলং হ'ব এই লোহিত নদীখনৰ ওপৰত নিৰ্মাণ হৈ থকা এখন পকী দলং আৰু সোৱণশিৰি নদীখনৰ ওপৰতো এখন পকী দলং নিৰ্মাণ কৰা হ'ব আৰু দুয়োখন নদীৰ মাজত এটা 4 লেনযুক্ত ঘাইপথ হ'ব লোহিত নদী আৰু সোৱণশিৰি নদীখনৰ মাজত কানিয়াজান আছে এই কানিয়াজানত 4 লেনযুক্ত এটা ঘাইপথ নিৰ্মাণ কৰিছে দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠান এছপি সিংলা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডে আৰু এই লোহিত নদীখনৰ ওপৰত নিৰ্মাণ হৈ থকা এই পকী দলংখনৰ পৰা দক্ষিণ ফালে মাজুলীৰ বালিচাপৰিৰ ফালেও এটা ঘাইপথ নিৰ্মাণ কৰি আছে দলং নিৰ্মাণকাৰী সংস্থা এছপি সিংলা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডে এই দলংখনৰ পৰা দক্ষিণ ফালে বালিচাপৰিলৈ যাওঁতে যেটো ইএনডি মথাউৰি পাবগৈ সেই মথাউৰিলৈকে এই ঘাইপথটো 4 লেনযুক্ত ঘাইপথ হ'ব এই 4 লেনযুক্ত ঘাইপথৰ কামো খুব ত্বৰান্বিতভাৱে চলি আছে এছপি সিংলা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডৰ কৰ্মীসকলে সেই ঘাইপথৰ মাজুলী ফালৰ ঘাইপথ নিৰ্মাণৰ কাম ধুমুহা গতিৰে আগবঢ়াই লৈ গৈছে আনহাতে ইয়াৰ সমান্তৰালভাৱে সোৱণশিৰি নদীখনৰ ওপৰত নিৰ্মাণ হৈ থকা পকী দলংখনৰ সিপাৰেও উত্তৰ ফালে যেটো বঙালমৰালৈকে এটা ঘাইপথ হ'ব সেই ঘাইপথৰ কামো খুব ক্ষিপ্ৰতাৰে চলাই আছে দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানে এই দলংখন শুভ উদ্বোধন কৰিছিল অসমৰ মাননীয় মুখ্যমন্ত্ৰীদেৱ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 2022 চনৰ 11 ডিচেম্বৰ তাৰিখে এই মাজুলী লখিমপুৰ সংযোগী দলঙৰ ওপৰত নিৰ্মিত প্ৰথমখন এই লোহিত নদীৰ ওপৰত নিৰ্মাণ হোৱা এই পকী দলংখনৰ নিৰ্মাণৰ কাম শুভাৰম্ভণি কৰিছিল আৰু সেই তেতিয়াৰ পৰা বৰ্তমান এই 2025 চনৰ এই জানুৱাৰী মাহলৈকে প্ৰায় 2 বছৰ কাল উকলি গৈছে এই 2 বছৰ কালত এই 2 বছৰ সময়ছোৱাত দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠান এছপি সিংলা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডে এই দলংখনৰ কাম বহুখিনি আগবঢ়াই লৈ গ'ল এই দলংখনৰ প্ৰায় 80% কাম হৈ গৈছে এই দলংখনৰ স্লেব ঢালাই আটাইকেইটা খুঁটাতে ইতিমধ্যে স্লেব ঢালাই কাম হৈ গৈছে মাত্ৰ দুটা খুঁটাতহে স্লেব ঢালাই কাম বাকী আছে বৰ্তমান 16 আৰু 17 নম্বৰ খুঁটাটোত স্লেব ঢালাই কৰিবৰ কাৰণে সেটাৰিঙৰ কাম কৰি আছে দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলে আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ এয়া হৈছে 16 আৰু 17 নম্বৰ খুঁটা এই 16 আৰু 17 নম্বৰ খুঁটাটোত স্লেব ঢালাই কৰিবৰ কাৰণে এয়া এছপি সিংলা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডৰ কৰ্মীসকলে এয়া সেটাৰিং কৰি আছে এই যে দেখিছে দুটা খুঁটা এই দুটা খুঁটা 17 আৰু 18 আৰু 19 নম্বৰ এই খুঁটা দুটাত স্লেব ঢালাই কৰিবলৈ বাকী আছে এই খুঁটা দুটাৰ বাহিৰে বাকী গোটেই দলংখনত ইতিমধ্যে স্লেব ঢালাই কাম হৈ গৈছে আৰু এই 19 নম্বৰ খুঁটাৰ পৰা সেইটো আগলৈ আপোনালোকে ধৰিব পাৰিছে সেইটো এটা অতিৰিক্ত খুঁটা হৈছে এই খুঁটাটোত বৰ্তমান গাৰ্ডাৰ বনোৱা কাম চলি আছে আৰু সেই দলংখনৰ সেই মাথাৰ পৰা এয়া আপোনালোকে আগলৈ দেখিছে এয়াই হৈছে কানিয়াজানৰ ঘাইপথ এই কানিয়াজানৰ ঘাইপথটো খুব ধুমুহা গতিৰে দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানে ইয়াৰ কামখিনি আগবঢ়াই লৈ গৈছে এই ঘাইপথটো 4 লেনযুক্ত ঘাইপথ হ'ব এইটোৱে খুঁটাটো আছিলে এইটো 10 নম্বৰ খুঁটা এই 10 নম্বৰ খুঁটাটোতে অসমৰ মাননীয় মুখ্যমন্ত্ৰীদেৱ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই খুঁটাটোতে মাজুলী লখিমপুৰ সংযোগী দলঙৰ নিৰ্মাণৰ কাম শুভাৰম্ভণি কৰিছিল 2022 চনৰ 10 ডিচেম্বৰ তাৰিখে শিলান্যাসৰ জৰিয়তে এই দলংখনৰ নিৰ্মাণৰ কাম শুভাৰম্ভনি কৰিছিল এই দলংখন শুভাৰম্ভনি কৰাৰ সময়ৰ পৰা বৰ্তমান 2 বছৰৰ সময় উকলি গৈছে এই 2 বছৰ সময়ৰ ভিতৰত দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠান এছপি সিংলা কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডে খুব ক্ষিপ্ৰতাৰে এই দলংখনৰ কাম কৰি এই দলংখনৰ প্ৰায় 80% কাম কৰিবলৈ সক্ষম হৈছে এই দলংখনত আটাইকেইটা খুঁটাৰে স্লেব ঢালাই কামখিনি হৈ গৈছে আপোনালোকক এয়া বৰ্তমান এই দলংখন দেখুৱাই থকা হৈছে লোহিত নদীৰ ওপৰত নিৰ্মাণ হৈ থকা এইখনেই হৈছে পকী দলংখন
মাজুলীক উত্তৰ পাৰৰ লগত সংযোগ সাধন কৰিবৰ কাৰণে চৰকাৰে এই দলং নিৰ্মাণৰ জৰিয়তে এয়া প্ৰয়াস কৰিছে। মাজুলী আৰু উত্তৰপৰীয়া ৰাইজৰ মাজত সংযোগ সাধন কৰিবৰ কাৰণে এই দলংখন নিৰ্মাণ কৰা হৈছে। এই দলংখনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিলে এই মাজুলী আৰু লখিমপুৰবাসী ৰাইজৰ মাজত পোনপটীয়া যাতায়াত যোগাযোগ ব্যৱস্থাৰ উন্নতি সাধন হ'ব। লগতে মাজুলীৰ জনসাধাৰণৰ জীৱন জীৱিকা, সংস্কৃতি, পৰ্যটন, শিক্ষা, স্বাস্থ্য ইত্যাদি দিশত আমূল পৰিৱৰ্তনে দেখা দিব। বৰ্তমান এই দলং দুখনৰ নিৰ্মাণৰ কামৰ সমান্তৰালভাৱে ঘাইপথৰ কামো নিৰ্মাণৰ কাম খুব ত্বৰান্বিত হৈ আছে। এই দলং দুখনৰ মাজৰ কানিয়াজানতো ইতিমধ্যে দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানে বহুখিনি কাম আগবঢ়ালে ঘাইপথটোৰ, আৰু সোৱণশিৰি নদী পাৰ হৈ বঙালমৰালৈকেও ইতিমধ্যে ঘাইপথটো নিৰ্মাণ কৰি আছে। এই দলংখনৰ দক্ষিণ পাৰে মাজুলীৰ বালিচাপৰিলৈকে ঘাইপথ এটা নিৰ্মাণ কৰি আছে। সেই ঘাইপথটোৰ নিৰ্মাণৰ কামো খুব ত্বৰান্বিতভাৱে কৰিছে। খুব ক্ষিপ্ৰতাৰে দলং নিৰ্মাণকাৰী সংস্থা SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে এই ঘাইপথ নিৰ্মাণৰ কাম কৰি গৈ আছে। ইতিমধ্যে বহুখিনি কাম আগবঢ়াই লৈ গৈছে।